তো গাইজ দেখিছে এতিয়া এইটো হাঁহ পুৰি আছোঁ। তো গুচাই হৈ গ'ল এতিয়া, পুৰি ল'লে মানে ভাল লাগে আৰু মানে খাওঁতে। তো আজি ৰেচিপি হ'ব আছে হাঁহৰ। তো চাই থাকক ভিডিঅ'টো, পুৰি লওঁ আগত তাৰপিছত দেখুৱাই আছোঁ। তো ফ্ৰেণ্ডছ যেতিয়া আমি দেখিব পাৰিছে তো হাঁহ কাটি আছে আমাৰ বাইদেৱে। তো দেখিছে টেষ্ট পূৰা হৈ আছে আৰু আজি ৰেচিপিটো হাঁহৰ ৰেচিপি হ'ব। কোমোৰাটো নাই, কোমোৰা থকালে ভাল হৈছিলে আৰু। তো ফ্ৰেণ্ডছ দেখিব পাইছে এতিয়া হাঁহটো কাটি আছে। ভালে মানে ওলাব বাৰু, 1 কেজি ওচৰা-ওচৰি ওলাব। 1 কেজি ওলাব না? তো ফ্ৰেণ্ডছ দেখিছে এতিয়া মাংস প্ৰায় 1 কেজি ওচৰা-ওচৰি ওলাইছে আৰু এইখিনি দেখিছে লিভাৰ চিভাৰ। আমঠুটো এতিয়া গুচাব আছে এইবিলাক। তো গাইজ দেখিছে এতিয়া তেজপাত, লং, ইলাচি দি দিয়া হৈছে। তেল গৰম হৈ আছে মাংস চাইডত। তো গাইজ দেখিব পাইছে তেলত পিঁয়াজ দি দিয়া হৈছে। পিঁয়াজ জলকীয়া দি দিম, জলকীয়া দিলে পাছত দিম। প্ৰথমতে পিঁয়াজখিনি ভাজি ল'ব লাগিব। তো ফ্ৰেণ্ডছ দেখিছে এতিয়া আমি মাংস বনাবলৈ আৰম্ভ কৰি দিলোঁ। তো এতিয়া দেখিছে আমাৰ পিঁয়াজখিনি অলপ ভাজি হোৱাৰ পিছত এতিয়া মাংসখিনি ঢালি দিয়া হৈছে। তো মাংসখিনি মানে অলপ ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব, তেতিয়াহে কালাৰ চালাৰ হ'ব আৰু। তো দিয়াৰ পিছত মছলা চছলা দিম আৰু লাহে ধীৰে। দেখিছে হালধি দিছোঁ এতিয়া প্ৰথমতে। তো হালধিটো মানে অলপ জোখত দিব লাগিব। তাৰপৰা নিমখটো মানে ভালে পৰিমাণে দিব লাগিব, তেতিয়া মানে ধুনীয়াকৈ জোখত মানে দিলে ভাল আৰু। তো দেখিছে এতিয়া মছলা দিছোঁ, মিট মছলা, জিৰা দিছোঁ, জিৰা পেকেটৰ মছলা দিছোঁ আৰু পেকেটৰ মছলা মানে দিলে ভাল আৰু খাবলৈ। আৰু আছে মছলা দিম লাহে ধীৰে। এয়া দেখিছে মিট মছলা, হালধি দিয়াৰ পিছত জিৰা দিলোঁ, জিৰা পাউডাৰ, তাৰপিছত মিট মছলা পাউডাৰ আৰু নিমখ দিবলৈ আছে লগত। সেইখিনি দিয়া হোৱাৰ পিছত অলপ আৰু ধুনীয়াকৈ লৰাই মেলি দিব লাগে অলপ, তেতিয়া ভাল আৰু। এয়া দেখিছে ৰেড চিলি পেকেট। তো আপোনালোকে কেনেকৈ ধৰণে বনাই ক'বচোন বাৰু। আমিতো এনেকৈ বনাওঁ প্ৰায়। আজি মানে হাঁহ খাব মন গ'ল, বহুত দিনৰ পৰা খাব মন গৈছিলে কাৰণে আজি আনিলোঁ। তো দেখিছে লৰাই দিছোঁ। মছলাখিনি দিয়া হোৱাৰ পিছত অলপ লৰাই মেলি দিব লাগে, যাতে মছলাখিনি চবতে মিক্স হয় আৰু ধুনীয়াকৈ। তো গাইজ এতিয়া আমি মছলা দি অহাৰ পিছত এইখিনি আদা নহৰু পেষ্ট অলপ দিছোঁ, দেখিব পাৰিছে। আদা নহৰু খুন্দি থোৱা আছিলে সেইখিনি দিছোঁ ধুনীয়াকৈ। তাৰপিছত অলপ লৰাই মেলি দিব লাগিব। লৰাই দিছোঁ দেখিছে। ধুনীয়াকৈ চবৰে মানে মিক্স হ'বলৈ কাৰণে লৰাই মেলি দিব লাগে আৰু, যাতে ধুনীয়াকৈ সকলোতে লাগি মেলি ধৰে। দেখিছে কালাৰটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন বাৰু। এয়া দেখিছে এতিয়া আলু দিলোঁ, আলু আৰু নহৰু এটা দি দিছোঁ ধুনীয়াকৈ, গোটা নহৰু এটা, তেতিয়া মানে মাংসটো দেখিবলৈ ভাল লাগে আৰু খাবলৈ ভাল লাগে। মাংসটো টেষ্টি হয় এনেকৈ গোটাকৈ মাংস দিলে, আৰু খায়ো ভাল লাগে নহৰু গোটা ভাতৰ লগত চব্জি এনেকৈ। তো তাৰপিছত এয়া লৰাই দিছোঁ দেখিব পাৰিছে। তো গাইজ দেখিছে মাংস আমাৰ হৈ আছে ধুনীয়াকৈ। কালাৰ দেখিছেনে, কালাৰটো কেনেকুৱা উঠিছে জনাব কমেণ্ট কৰি। আজি হাঁহ মাংস আজি বনালোঁ আৰু ৰেড চিলি দিছোঁ এতিয়া, লালমৰি দিব পাৰিছোঁ। তো এতিয়া ৰেড চিলি নিদিলে মানে কালাৰটো ইমান ভাল নহয়, সেইটো কাৰণে দিব লাগে আৰু। তো গাইজ দেখিছে এতিয়া পানী অলপ দি দিলোঁ, মানে হাঁহ মাংসত তৰকাৰী জোলটোৱে মানে টেষ্টি আৰু খাবলৈ ধুনীয়া লাগে। আৰু কালাৰটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন বাৰু।
টকাই যে কৈছে টকাই হৈ গ'ল আমাৰ মাংস এতিয়া ভাত বাঢ়িছোঁ খাবৰ কাৰণে তো এতিয়া খাওঁ আৰু